বন্ধুসকল নমস্কাৰ, মই সুবন পৰিল। আপোনালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। তো আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ লেচন নম্বৰ 20। পাঠটোৰ নাম হৈছে গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা। তো আমি গ্ৰাহকৰ কেনেকৈ আমি সজাগ হ'ব পাৰোঁ আমি গ্ৰাহক হিচাপে, আৰু আমাৰ অধিকাৰ কি কি গ্ৰাহক হিচাপে, আৰু আমি কেনেকৈ গ্ৰাহকৰ সুৰক্ষা আমাৰ কোনে দিব আৰু কেনেধৰণে দিব, বৰ্তমানলৈকে দি আছে নাই আৰু পৰৱৰ্তী সময়ত দি যাব নাই, সেই সকলোখিনি বিষয় লৈ পেলাই আজি আমি পাঠটো আলোচনা কৰিম। পাঠটো আলোচনাৰ লগতে পাঠত থকা প্ৰশ্ন উত্তৰখিনিও আজি আমি আলোচনা কৰিম। তাত যদি কিবা আপোনালোকে বুজিবলৈ অসুবিধা হৈ যায় আপোনালোকে কমেণ্টত ক'ব, মই কমেণ্টতে আপোনালোকৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। যদি পৰৱৰ্তী সময়ত এইটো পাঠৰ ভিডিঅ'টো আৰু কিবা পৰৱৰ্তী অংশখিনি কোনোবা থাকি গৈছে আপুনি যদি বনাবলৈ অনুৰোধ কৰে তেনেহ'লে মই বনাবলৈ চেষ্টা কৰিম। আজি আমি দেৰি নকৰাকৈ আমাৰ পাঠৰ আলোচনা কৰা বিষয়বস্তুলৈ আগবাঢ়োঁ। কৰিম পাঠ নম্বৰ 20, গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা। ইয়াৰ আগতে পাঠটো আলোচনা কৰাৰ আগতে আমি কি পাঠত আমি পাম সেইটো বিষয়ে চাম। গ্ৰাহকৰ অৰ্থ বুজি পোৱা, অৰ্থনৈতিক ব্যৱস্থাত গ্ৰাহকৰ গুৰুত্ব বিষয়ে আভাস পোৱা, গ্ৰাহক অধিকাৰ সম্পৰ্কে বুজি পোৱা আৰু অধিকাৰসমূহৰ বিষয়ে জনা, গ্ৰাহক কিদৰে প্ৰতাৰিত হয় সেই বিষয়ে বুজি পোৱা, প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে গ্ৰাহক সজাগতাৰ সৃষ্টি কৰা, গ্ৰাহক সুৰক্ষা সংস্থা, গ্ৰাহক সুৰক্ষা আইন, গ্ৰাহক আদালতৰ আদিৰ বিষয়ে অৱগত হোৱা। তো এইখিনি বিষয়বস্তু আজি আমি পাঠৰ পৰা শিকিম। তো উপভোক্তা হ'ল গ্ৰাহক। গ্ৰাহক মানে উপভোক্তা, মানে যিখিনি বস্তু যিয়ে নিজৰ পণ্য, দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁলোকে আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ। অৰ্থনীতি ভাষাত গ্ৰাহকজন হ'ল উপভোক্তা। তো উপভোক্তাটো আমি জানিলোঁ, গ্ৰাহক মানে কি জানিলোঁ। গ্ৰাহক মানে আকৌ চাই লওঁ, নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী বা সেৱা বজাৰৰ পৰা ক্ৰয় কৰে, মানে পইচা দি পেলাই যিজনে কিনে বা বিনিময় যিকোনো কথা আৰু যিকোনো বস্তু বিনিময় যিজনে কিনি লয় আৰু উপভোগ কৰে তেওঁকে আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ। উপভোগো তেওঁৱে কৰিব লাগিব, তেতিয়াহে তেওঁ গ্ৰাহক হ'ব। বেলেগৰ কাৰণে বস্তু কিনি আনি দিলে তেওঁ সম্পূৰ্ণৰূপে গ্ৰাহক নহ'ব, মানে উপভোক্তা তেওঁ নহ'ব। উৎপাদন, উপভোগ, বিনিময়, বিতৰণ, বিনিয়োগ, নিয়োগ আদি বিষয়সমূহ অৰ্থনৈতিক ব্যৱস্থাৰ কিছুমান বিশেষ কাৰ্যৱলী। এই প্ৰতিটো কাৰ্যই পৰস্পৰ নিৰ্ভৰশীল। উদাহৰণস্বৰূপে উপভোক্তা উপভোগৰ বাবে উৎপাদনৰ প্ৰয়োজন, কিয়নো উৎপাদন নহ'লে ভোগৰ সামগ্ৰীৰ অভাৱ হয়। তো এইটো বস্তুটো আমি সংক্ষেপত জানিবলৈ চেষ্টা কৰি যাম। অৰ্থনীতিৰ বেছিক বস্তু এইটো, মানে ডিমাণ্ড আৰু ছাপ্লাই। ডিমাণ্ড আৰু ছাপ্লাই বস্তুটো আমি জানিব লাগিব। দাম কেতিয়া বাঢ়ে কেতিয়া কমে, ইয়াত পাঠটো সেইখিনি বস্তু নাই, তথাপিও এইখিনি বস্তু আমি সামৰি পেলাই পাঠটো আগবাঢ়িম। ডিমাণ্ড মানে হ'ল চাহিদা, মানে কিবা এটা বস্তু বজাৰত কিমান ডিমাণ্ড আছে, মানে মানুহে কিমান বিচাৰি আছে সেইখিনি সময়ত সেইখিনি বস্তু যিমান ডিমাণ্ড আহে আৰু ছাপ্লাই যদি সিমানকৈ নহয় তেতিয়া কি হৈ যায়, বস্তুটোৰ দাম বাঢ়ি যায়। ছাপ্লাই মানে হ'ল যোগান, মানে ডিমাণ্ড চাহিদাটো যদি বাঢ়ি যায়, ধৰা হওক কিবা এটা বস্তু আজি এতিয়া বানপানী হৈছে অসমত, এতিয়া কি আছে শস্য বা পাচলিৰ ডিমাণ্ডটো বহুত বেছি। য'ত বানপানীগ্ৰস্ত এৰিয়া আছে তাৰ কি হৈছে, শাক পাচলিখিনি সকলোখিনি বুঢ়াই থৈ দিছে বানপানীয়ে। তো পাচলিৰ চাহিদা বহুত বেছি। এতিয়া কি হৈ যাব, পাচলি যদি প্ৰয়োজন মতে আমাৰ অসমত যদি উৎপাদন নহয়, আমাৰ ওচৰে পাজৰে যদি উৎপাদন নহয়, অসমত উৎপাদন হ'লেও এতিয়া নহ'ব, কাৰণ এতিয়া লকডাউন চলি আছে, গতিকে দূৰত উৎপাদন হ'লেও নহ'ব। ক'ৰবাত পাচলি বেছি হৈ পেলাই পেলাবও পাৰে, এতিয়া লকডাউন আছে কাৰণ যোগাযোগ বা যাতায়াতৰ অসুবিধা, আৰু ক'ৰবাত পাচলি কম হৈ পেলাই দাম বাঢ়িব পাৰে। এতিয়া ধৰি লওক, এতিয়া যদি কোমোৰা এটাৰ দাম কোনোবা এটা জেগাত 10 টকা হ'লে কোনোবা এটা জেগাত 40 টকা দিলেও কোমোৰা নাপাব পাৰি। তেতিয়া কি হৈ যাব, সেইখিনি এৰিয়াত যদি কোমোৰা নাই তেনেহ'লে 40 টকা দিলেও কোমোৰা নাপায়, বা কম 40 টকা দিলেহে কোমোৰা দিয়ে, মানে কম আছে, বস্তুটোৰ দাম লৈ লৈছে। বজাৰত যেতিয়া বস্তুখিনি কম হৈ যায় তেতিয়া বেপাৰীসকলে, যিজন বিক্ৰেতা থাকে, তেওঁ কি কৰি লয়, দামটো নিজৰ বঢ়াই দিয়ে। সেইটো ব্যৱস্থাটো কি আছে, সেইটো ব্যৱস্থাটো দাম বঢ়াই কেতিয়াবা কি হৈ যাব পাৰে, 100, 200, 500 যিমানো কৰি দিব পাৰে, কাৰণ বস্তুটো এতিয়া মানুহে খাবই লাগিব বা কিনিবই লাগিব। সেইখিনি বস্তুখিনি যদি বজাৰত কমকৈ আছে তেতিয়া দাম বঢ়াই পেলাই বিক্ৰেতাই ল'ব পাৰে। সেইটো সময়ত আমাক যিটো সুৰক্ষা যিজনে দিব লাগে সেইটো হ'ল আমাৰ যিটো চৰকাৰৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই আমাক সুৰক্ষা দিয়ে। মানে কিবা এটা বস্তু আমি সচৰাচৰ নিউজত বা আমি পেপাৰত আমি দেখি থাকোঁ যে যোগান বিভাগে ইয়াৰ দামটো ইমান নিৰ্ধাৰণ কৰি দিছে, যিকোনো বস্তুৰ দাম নিৰ্ধাৰণ কৰে যোগান বিভাগে, মানে হাইয়েষ্ট দাম ইমানখিনি ল'ব পাৰে।
তাৰ তলতে বস্তুখিনি দিব লাগিব কেতিয়াবা কেতিয়াবা কি হৈ যায় যদি যোগান বিভাগে সময়মতে ভাল পদক্ষেপ যদি নলয় ভাল হিচাপে যদি কাম নকৰে তেতিয়া বিক্ৰেতাসকলে বহুতখিনি দাম লৈ পেলাই বজাৰত বস্তুখিনি বেছি দিব পাৰে সেইখিনি বিষয়বস্তু আমি গ্ৰাহক সুৰক্ষা বিষয়ত আমি আলোচনা কৰিম তো ইয়াত প্ৰথমে সাপ্লাই আৰু ডিমাণ্ডৰ কথা এবাৰ কৈ পেলাই আমি আগবাঢ়ো অৰ্থনৈতিক ব্যৱস্থাত উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ অৰ্থনৈতিক উপভোক্তাই অৰ্থনীতি চম্ভালি থাকে মানে যিজনে ব্যৱহাৰ কৰে বস্তুখিনি ক্ৰয় কৰে পইচা দি পেলাই ক্ৰয় কৰে তেওঁই বজাৰখিনি মানে যি অৰ্থনৈতিক ব্যৱস্থাটো তেওঁই চম্ভালি থাকে তেওঁলোকসকলেই মানে উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে এইখিনিতে মন কৰিবলগীয়া প্ৰশ্ন হ'ল সকলো ধৰণৰ উপভোক্তাই দেশৰ বাবে প্ৰয়োজনীয় নে কৰ্মী উদ্যমী আৰু দূৰদৃষ্টিসম্পন্ন উপভোক্তাহে দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে সকলো ধৰণৰ উপভোক্তা দেশৰ উন্নয়নত অংশীদাৰ নহ'ব এজন দূৰঘূৰ নিচাসক্ত উপভোক্তা কেতিয়াও সমাজৰ কাৰণে হিতকাৰী হ'ব নোৱাৰে নিচাসক্ত উপভোক্তা এজন সমাজৰ কাৰণে হিতকাৰী নহয় এতিয়া কি আছে চৰকাৰে আমি শুনি আছোঁ টিভিটো দেখি আছোঁ এতিয়া বৰ্তমান যিখিনি সময়ত অৰ্থনীতি এতিয়া কি হৈ আছে কৰোণাৰ কাৰণে লকডাউনৰ কাৰণে অৰ্থনীতি দেশৰ অলপ নামি গৈছে কমি আছে অৰ্থনৈতিক অৱস্থাটো অলপ দুৰ্বল দেশৰ বুলি নহয় সকলো বিশ্বৰে এতিয়া লকডাউন চলি আছে গতিকে সকলোৰে অৰ্থনৈতিক দুৰ্বল হৈ আছে গতিকে সেইখিনি সময়ত কিছুমানে আমি যে বিভিন্ন ছ'চিয়েল মিডিয়া বা নিউজত আমি দেখি থাকোঁ যে খুৰাৰ কৰ বৃদ্ধি কৰি পেলাই চৰকাৰে অৰ্থনৈতিক সবল কৰিব বিচাৰিছে তেতিয়া আমাৰ এটা চিন্তা আহি যায় যে নিচাসক্ত উপভোক্তাই আমাৰ দেশৰ কাৰণে অৰ্থনীতি মানে আগবঢ়াই আছে সেইটো কথাত আমি অলপ চিন্তা কৰিব লাগিব কি যে নিচাসক্ত উপভোক্তাই অৰ্থনীতিৰ দিশত অলপ দেশক সকাহ দিব পাৰে কিন্তু কি আছে সমাজৰ কাৰণে হিতকাৰী নহয় অৰ্থনীতি যদি আৰ্থ সামাজিক আমি আগৰ পাঠত আমি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'টো আছে আপোনালোকে লিংকৰ তলত পাই যাব ডেছক্ৰিপশ্যনত মানে 19 নম্বৰ পাঠটো আমি আলোচনা কৰিছিলোঁ যে আৰ্থ আৰু সামাজিক অৰ্থনৈতিক আৰু সামাজিক যিখিনি বস্তু আৰ্থ সামাজিক বস্তুটো দুটাই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল যদি সামাজিক কোনোবা মানুহ হিতকাৰী নহয় তেতিয়া তেওঁ অৰ্থনৈতিক হিতকাৰী হোৱাটো কোনো মানে নাথাকে তেওঁ অৰ্থনৈতিক হিতকাৰী হোৱাটো কোনো হিচাপ কৰা নহয় গতিকে এইখিনি বস্তুৰ পৰা আমি সেইটো বুজি পাব লাগিব এতিয়া গ্ৰাহক মানে কি প্ৰশ্ন চাই লওঁ গ্ৰাহক মানে আমি ইয়াত পাইছোঁ যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য সামগ্ৰী সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁলোকে আমি কেতিয়াবা গ্ৰাহক বুলি কওঁ সচৰাচৰ আমি যদি বুজিব লাগে আমি যিখিনি বস্তু আমি দোকানৰ পৰা কিনো যিজনে উপভোগ কৰে কিনে সেইজনে হ'ল গ্ৰাহক বা উপভোক্তা দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে কিদৰে উৎপাদিত দ্ৰব্য সেৱা উপভোক্তাই দেশৰ উন্নয়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে তো কৰ্মী উদ্যমী দূৰদৃষ্টিসম্পন্ন উপভোক্তাই দেশৰ উন্নয়নত অংশীদাৰ হ'ব পাৰে তো কিদৰে অংশীদাৰ হ'ব পাৰে সেইটো বস্তুটো আলোচনা কৰিলৈ যেতিয়া অৰ্থনৈতিক দেশৰ যদি কিবা উৎপাদন হৈ যায় উৎপাদন হোৱা বস্তুখিনি যদি বিভিন্ন ধৰণৰ উৎপাদনকাৰীয়ে উৎপাদন কৰি দিয়ে সেইখিনি বস্তু যদি বিক্ৰী নহয় তেতিয়াহ'লে কি হৈ যায় উৎপাদনকাৰীৰ লছ হৈ যায় তো কি হৈ যায় দেশৰ অৰ্থনীতি যিমানে আমি ক্ৰয় কৰোঁ সিমানেই চৰকাৰে কি পাই যায় কৰ বা টেক্স পাই যায় তো টেক্সৰ কাৰণে চৰকাৰে কি কৰে উৎপাদনকাৰীক অলপ মানে উৎসাহ দিয়ে আৰু সেইখিনি উৎপাদনকাৰী যেতিয়া উৎসাহ দিয়ে আমি কি কৰিব লাগিব সেই উৎপাদনকাৰীৰ উৎসাহ দিয়াৰ অৰ্থে আমি বস্তুখিনি ক্ৰয় কৰিব লাগিব যদি ক্ৰয় নহয় তেতিয়া উৎপাদনকাৰীয়ে উৎপাদন কৰিও কোনো লাভ নহ'ব গতিকে উপভোক্তাই দেশৰ উন্নয়নত অংশীদাৰ হ'ব পাৰে অৰ্থনৈতিক কাৰ্যাৱলীসমূহ কেনেদৰে সাধন হয় অৰ্থনৈতিক কাৰ্যাৱলীসমূহ সাধন কৰাৰ উপভোক্তাৰ ভূমিকাটো মানে বহুত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ব্যৱস্থা উপভোক্তাৰ অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তাই দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে এইখিনি বস্তুটো এইখিনিলৈকে লিখি দিলে কথাটো ইয়াত স্পষ্ট হৈ আছে মানে অৰ্থনৈতিক ব্যৱস্থাত উপভোক্তাই যেতিয়া বস্তুখিনি ক্ৰয় কৰে বা ব্যৱহাৰ কৰে সেইখিনি সময়ত কি হৈ যায় দেশৰ যিখিনি উৎপাদকে যিখিনি বস্তু উৎপাদন কৰে বিক্ৰেতাই যিখিনি বস্তু বিক্ৰী কৰে সেইখিনি বস্তুখিনি উপভোক্তাই যদি ক্ৰয় কৰি লয় তেতিয়া অৰ্থনৈতিক কাৰ্যাৱলীখিনি সম্পূৰ্ণ হৈ যাব দিনে সাধন হৈ যাব উপভোক্তাৰ উপভোগৰ বাবে কিহৰ প্ৰয়োজন আমি আলোচনা কৰি আহিছোঁ উৎপাদনৰ প্ৰয়োজন উপভোগৰ বাবে আমাক উৎপাদন লাগে উৎপাদন হ'লে উপভোক্তাই যিকোনো বস্তু উপভোগ কৰিব পাৰে ইমানখিনিলৈকে আমি কি কৰিলোঁ গ্ৰাহক আৰু উপভোক্তাৰ বিষয়ে কিছু কথা আমি জানিলোঁ গ্ৰাহক উপভোক্তাৰ লগত আন এটা জড়িত গুৰুত্বপূৰ্ণ দিশটো হ'ল সেইটো হৈছে গ্ৰাহকৰ সজাগতা দায়িত্ব কৰ্তব্য আৰু অধিকাৰ তো গ্ৰাহকৰ কি বস্তু লাগিব সজাগতা লাগিব দায়িত্ব লাগিব কৰ্তব্য লাগিব আৰু অধিকাৰ এটা সুসংগত আৰু নিৰাপদ অৰ্থনৈতিক ব্যৱস্থা তৈয়াৰ কৰিবলৈ এই সকলো দিশত আমি সচেতন হ'ব লাগিব এইখিনি এটা ইয়াত সাধু আছে
সাধুটোত কি কৰা আছে ইয়াত মূল বিষয়বস্তুটো হৈছে এক্সপায়াৰ্ড বস্তুটো যিখিনি আমি এতিয়া উদাহৰণ সহকাৰে চাওঁ এতিয়া মোৰ হাতত এটা ঔষধৰ এটা বটল আছে তো বটলত কি লিখা আছে ইয়াত লিখা আছে এইটো মেনুফেকচাৰ ডেট ডিচেম্বৰ 2018 মেনুফেকচাৰ ডেটটো MFG বুলি লিখা আছে তো ডিচেম্বৰ 2018ত এইটো বস্তুটো নিৰ্মাণ হৈছে বা পেকিং হৈছে তো ইয়াৰ কি আছে এক্সপায়াৰ ডেটটো আছে মে 2020 তো মে 2020 পৰা ডিচেম্বৰ 2018 পৰা মে 2020 লৈকে এই বস্তুটো এই ঔষধটো মানে কি আছে আমি চলাব পাৰিম এই ঔষধটোৱে কাম কৰিব ইয়াৰ পিছত এই ঔষধটোৱে সঠিক কাম নকৰিব ইয়াৰ উল্টা কামো কৰি দিব পাৰে কেতিয়াবা ঔষধ খাই পেলাই আমাৰ সাইড ইফেক্ট হৈ যাব পাৰে এইখিনি বস্তুটো আৰু এতিয়া আমি এটা ভেলিড ঔষধৰ এইটো এটা চাম ইয়াৰ মেনুফেকচাৰ ডেট এক্সপায়াৰ ডেট আৰু ইয়াত কিমান সময়লৈকে ব্যৱহাৰ কৰিব পাৰে এই গোটেইখিনি বস্তু ইয়াত আছে সেইখিনি বস্তু আমি চাম সেইখিনি বস্তু হৈছে এইটো মেনুফেকচাৰ ডেট ইয়াত লিখা আছে 2/2020 এইটো আমি দেখিছোঁ 2/2020 মেনুফেকচাৰ ডেটটো আছে এক্সপায়াৰ ডেটটো আছে 1 মাহ মানে এইটো 2/2020 মানে 2 মাহ মানে ফেব্ৰুৱাৰী মাহ 2020 লৈকে এইটো 2020ত এইটো নিৰ্মাণ কৰা হৈছিলে আৰু এক্সপায়াৰী ডেট আছে 1/2022 মানে জানুৱাৰী 2022 লৈকে এইটো ঔষধটো আমি ব্যৱহাৰ কৰিব পাৰিম গতিকে এনেকৈ ঔষধত মানে যিকোনো বস্তুতে যিকোনো ক্ৰয় কৰা আমাৰ সামগ্ৰীতে সেইখিনি বস্তুখিনি লিখা থাকে গতিকে সেইটো বস্তুখিনি সেইখিনি আমি চাইহে যিকোনো বস্তু কিনাত আমি সেইখিনি বস্তু চাই পেলাইহে আনিব লাগে সেইখিনি যদি আমি নাচাওঁ তেনেহ'লে তাৰ ঔষধৰ কাম নহ'ব বা সাইড ইফেক্ট বেলেগ কিবা এটা বেমাৰটো হৈ যাব পাৰে এইটো সাধুটোত সেইখিনি বস্তুৱে কোৱা আছে যে এজন ল'ৰাই কি কৰিলে তাৰ মাৰ অসুখৰ কাৰণে কিবা এটা বস্তু ডাক্তৰে দিয়া প্ৰেছক্ৰিপশ্যন লৈ পেলাই ঔষধ কিনিবলৈ ফাৰ্মাচীলৈ গৈছিল ফাৰ্মাচীৰ পৰা ঔষধ কিনি আনোতে তেওঁ নাচালে মেনুফেকচাৰ ডেট আৰু এক্সপায়াৰী ডেট তেওঁ যদি নাচালে আমি বিশেষকৈ এক্সপায়াৰী ডেট চাব লাগে সেইখিনি যদি নাচাই পেলাই আমি ঔষধ কিনি আনো কেতিয়াবা কি হৈ যায় ফাৰ্মাচী মানুহে জানি বুজিও কেতিয়াবা সেইটো ভুল কৰে যে এইটো চলি যাব আৰু বিক্ৰী হৈ গ'ল মোৰ বুলি এনে যিহেতু তেওঁ লছ হৈ আছিলে বস্তুটো এনে পৰি আছিলে আৰু কেতিয়াবা কি কৰে ফাৰ্মাচীৰ মানুহে নজনাকৈও সেইখিনি হৈ যায় যে তেওঁ ভালকৈ নোচোৱাকৈ দি দিয়ে কাৰণ তেওঁ সদায় সকলোখিনি দৰৱৰ মেনুফেকচাৰ বা এক্সপায়াৰী ডেটখিনি চাই পেলাই তেওঁতো ফাৰ্মাচীত নাথাকে গতিকে তেওঁ কেতিয়াবা যদি কোনোবা প্ৰেছক্ৰিপশ্যন লৈ আহে সেইখিনি ঔষধ দেখি পেলাই তেওঁ ধুনীয়াকৈ দি পেলাই পঠাই দিব পেকিং কৰি পেলাই আমি সেইখিনি নাচাই পেলাই ঔষধ আনি পেলাই ডাইৰেক্ট খুৱাই দিওঁ তো যিজন আমাৰ মা দেউতাই সকলোৱে ঔষধখিনি পঢ়িব নাজানিব পাৰে আমি যদি খুৱাই দিওঁ তেতিয়া বেমাৰটো ভাল নহ'ব বৰঞ্চ কি হৈ যাব ওলোটা তাৰ চাইড ইফেক্ট হৈ যাব পাৰে সেইখিনি সাধুটো এই বস্তুটো এইটোত সেইখিনি সাধু লিখা আছে তো সেইটো আমাৰ কৰ্তব্য আমি যে কৰ্তব্য গ্ৰাহকৰ কৰ্তব্য উপভোক্তাৰ যিটো কৰ্তব্যৰ কথা আমি আলোচনা কৰিছিলোঁ সেইটো আমাৰ কৰ্তব্য হয় আমি চোৱা আৰু যিজনে বিক্ৰী কৰে তেওঁৰো কৰ্তব্য আছিল সেইটো চোৱা গতিকে আমি এতিয়া প্ৰশ্ন উত্তৰখিনি চাওঁ ইয়াতে প্ৰশ্ন আছে কিছুমান ফাৰ্মাচিষ্টজনে বকডুঙৰ ঔষধ বিক্ৰী কৰোঁতে কি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল আমি উত্তৰটো চাওঁ ইয়াতে আছে প্ৰতাৰণা কৰিলে বুলি তো প্ৰতাৰণাটো আমি বুজি পালোঁ যে তেওঁ ঔষধৰ ম্যাদ নোচোৱাকৈ ঔষধখিনি বিক্ৰী কৰি দিলে গতিকে এক্সপায়াৰ্ড যিখিনি ঔষধ ভেলিড নহয় সেইখিনি ঔষধ বিক্ৰী কৰিলে ম্যাদ উকলা ঔষধ বিক্ৰী কৰাটো হ'ল তেওঁৰ প্ৰতাৰণা এইটো ম্যাদ উকলি যোৱা ঔষধটো বিক্ৰী কৰি ফাৰ্মাচিজনে বকডুঙৰ প্ৰতাৰণা কৰিলে ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল নহ'ল কাৰণ ঔষধটো ম্যাদ উকলা আছিল বুকডুঙৰ পৰিয়ালটো কিয় ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল বুকডুঙৰ পৰিয়ালত ঔষধ কিনিবলৈ যাওঁতে এইটো ম্যাদ উকলা ঔষধ আনিছিল কাৰণে তেতিয়া সেইটো ঔষধ খুৱাই দিছিল সেইকাৰণে বেমাৰটো ভাল নহ'ল বৰঞ্চ বেমাৰ বেছি হ'বলৈ ধৰিলে তাৰপিছত কি কৰিব গ'ল যে ডাঙৰ হস্পিটেলত চহৰৰ হস্পিটেলত নিব লগা হ'ল তো তাত কম খৰচত হোৱা কামটো বেছি খৰচ লাগি পেলাই এসপ্তাহ তাত ৰাখি পেলাই ভাল হৈ গ'ল তেতিয়া ঘূৰি আহিব পাৰিলে গতিকে সেইখিনি অৰ্থনৈতিকভাৱে আৰু মানসিকভাৱে ভাৰাক্ৰান্ত হ'বলগীয়া হৈছিল ফাৰ্মাচিষ্টজনে এনে অসাধু কাৰ্য কৰাৰ কাৰণ কি ফাৰ্মাচিষ্টজনে অসাধু কাৰ্য কৰাৰ কাৰণটো কৈ দিলোঁ দুটা কাৰণ ক'লোঁ এটা সময়ত কি হৈ যায় ফাৰ্মাচিষ্টে নাচায় মানে তেওঁৰ কাৰ্যটো তেওঁৰ কৰ্তব্যটো যিটো দায়িত্ব আছে সেইখিনি সম্পূৰ্ণ নকৰে মেনুফেকচাৰ ডেট এক্সপায়াৰী ডেট নোচোৱাকৈ ঔষধখিনি বিক্ৰী কৰি দিয়াটো তেওঁ একেবাৰে দায়িত্বহীন কাম কৰিছে গতিকে সেইখিনি দায়িত্ব তেওঁ পালন কৰা নাই 1 নম্বৰ 2 নম্বৰ কথাটো তেওঁ জানি বুজিয়ে ঠগি দিছে চিধা মানুহে ঔষধ খাব আৰু ইফাল সিফাল নাচাব গতিকে সেইটো ভাবি পেলাই তেওঁ ঔষধটো বিক্ৰী কৰি দিছিল অসাধু কাৰ্যটো আমি প্ৰথম কোৱাটো হ'ব তেওঁ জানি বুজি বা তেওঁৰ দায়িত্ব সম্পূৰ্ণ কৰা নাছিল ঔষধটো চাই পেলাই মানে এক্সপায়াৰী ম্যাদটো নোচোৱাকৈ তেওঁ বিক্ৰী কৰি দিছিল অসাধু কাৰ্যটো সেইটো হ'ব
বুকডুঙে ঔষধ কিনোতে কি ভুল কৰিছিল? বুকডুঙে তেওঁৰ কৰ্তব্যটো সম্পূৰ্ণভাৱে পালন নকৰিছিল, কাৰণ তেওঁ এক্সপায়াৰী ডেটটো ম্যাদ উকলা ঔষধটো কিনি আনিছিল। তেওঁ ম্যাদ নাচাই পেলাই নোচোৱাকৈ ঔষধ কিনি আনিছিল। এইটো ভুল কৰিছিল তেওঁ। তো গ্ৰাহকসকল কিদৰে প্ৰতাৰিত হয় সেই বিষয়ে ইয়াত আছে, আমি চাই লওঁ। বুকডুঙক কৰাৰ দৰে বিক্ৰেতাসকলে গ্ৰাহকসকলক প্ৰতাৰণা কৰিবলৈ আৰু বহু ধৰণৰ কৌশল অৱলম্বন কৰে। উদাহৰণস্বৰূপে কি কৌশল অৱলম্বন কৰিব পাৰে দোকান বজাৰ বা আমি কোনোবা বস্তু কিনিবলৈ যাওঁতে? বস্তু ওজন সঠিকভাৱে নকৰা, আমি পাল্লা সদায় চাব লাগে। কেতিয়াবা ডিজিটেল পাল্লাত মাইনাছ লাগি যাব পাৰে বা প্লাছ লাগি থাকিব পাৰে। সেইখিনি বস্তু আমি জিৰ' কৰি পেলাইহে আমি ওজনটো কৰিব লাগে। সেইখিনি বস্তু আমি পেট্ৰল পাম্প ডিজেল পাম্পত সেইখিনি যদি যাওঁ তেতিয়াও আমি জিৰ'টো কৰাই ল'ব লাগে প্ৰথমে। তাত কেতিয়াবা সেইটো নোচোৱাকৈ বা কেতিয়াবা মেচিনেৰী ইয়াতে ৰাখি পেলাই আকৌ ওলায়, কিন্তু কেতিয়াবা মেচিনে তাত সেইটো বস্তু ৰিফ্ৰেছ নকৰে। সেইখিনি বস্তু আমি চাব লাগিব। ভেজাল বস্তু বিক্ৰী কৰে দোকানীসকলে। বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট বস্তুটো হ'ব লাগিব। ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধ কৰি দিয়া। তো ৰচিদ নিদিলে কি হৈ যাব? পৰৱৰ্তী সময়ত যদি আমি ক'বলৈ যাওঁ যে তুমি এইটো বস্তুটো আমাক দিছিলা, এইটো বস্তুটো কাম কৰা নাই, এইটো বস্তু ভুল দিছিলা, কিবা হৈ গ'ল, তো সেইটো বস্তুটো আমি কমপ্লেইন কৰিব নোৱাৰোঁ। গতিকে সেৱাৰ ৰচিদটো শুদ্ধকৈ দিব লাগিব। আমি কনজিউমাৰ ফ'ৰাম আছে, সেইখিনি বস্তুটো আমি এতিয়া পিছত গ্ৰাহক জাগত আমি আলোচনা কৰিম। সামগ্ৰী প্ৰস্তুতকৰণ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা। সামগ্ৰী প্ৰস্তুতকৰণ MFGটো আমি চালোঁ। MFGটো সেইটো বস্তুটো আমি চাব লাগিব যে সেইটো বস্তুটো স্পেচিয়েলকৈ টেপ লগাইছে নেকি। এইটো বস্তুটো যে MFG যিটো আছে ইয়াত কিবা স্পেচিয়েলকৈ টেপ লগাইছে নেকি, কিবা কৰিছে নেকি, সেইখিনি বস্তু আমি চাব লাগিব। প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা। সেইটো লেবেলৰ ওপৰত কোনোবাই যদি লেবেল লগাইছে তেতিয়া আমি জানিব লাগিব তেওঁ নকল মূল্য লগাইছে, কাৰণ বস্তুটোৰ যিকোনো মূল্য আছে তাতে ছপা হৈ আহিব লাগে। তো ওপৰত মূল্য লগাব নোৱাৰে। তো নকল মূল্যৰ লেবেল লগোৱা। প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা। মানসূচক চিহ্নসমূহ নকল কৰা। মানসূচক চিহ্নসমূহ যিখিনি আছে এইখিনি বস্তুখিনি, এইটো আমি এটা কোড চালোঁ, এইটো QR কোড, এইটো QR কোড বুলি কোৱা হয়। এইবিলাক মচি পেলোৱা, আৰু ইয়াৰ লগতে বাৰ কোডো থাকে। ইয়াত বাৰ কোড নাই, কিছুমান বস্তুৰ বাৰ কোড থাকে। বাৰ কোড বোলা বস্তুখিনি হ'ল এই আঁচ থকা, কেতিয়া আমি দেখোঁ আঁচ বগা আৰু বগা মাজত থাকে, ক'লা আঁচ থাকে, সৰু ডাঙৰ দীঘল চুটি এনেকৈ মিলাই পেলাই আঁচ থাকে। সেইখিনি হ'ল বাৰ কোড বুলি কোৱা হয়। সেই বাৰ কোডখিনি মোহাৰি পেলোৱা। নামী দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰী হুবহু নকল কৰা, যিটো কি কৰি থাকে ফাৰ্ষ্ট কপি বুলি কোৱা হয়। দোকানত গৈ পেলাই যদি আপোনালোকে কয় ফাৰ্ষ্ট কপি দিয়ক, ফাৰ্ষ্ট কপি বুলি ক'লে হুবহু বস্তুটো থাকে, মানে ডুপ্লিকেট বস্তুটো, ডাইৰেক্ট ডুপ্লিকেট বস্তু। তো ফাৰ্ষ্ট কপি আছে বুলি প্ৰায়ে নকয়। কি আছে, যদি কোনোবা লগৰীয়া বন্ধু বা চিনাকি মানুহৰ দোকান থাকিলে তেওঁ কৈ দিয়ে এইটো ফাৰ্ষ্ট কপি হয়, এইটো অৰিজিনেল নহয় বুলি, কিন্তু সকলোৱে নকয়। তাত কি আছে, মাৰ্জিন বেছি থাকে। যেনে ধৰা হওক কোনোবা এটা কোম্পানীৰ নাম নকওঁ, বেয়া হ'ব। কোম্পানীয়ে কি আছে, তাৰ বস্তুটোৰ দাম যদি 350 টকা হয় অৰিজিনেল বস্তুটোৰ দাম, তেতিয়া আমি অনলাইনত কেতিয়াবা চাওঁ সেইটো বস্তুতে 175ত দিয়া থাকে বা 150 টকাত দিয়া থাকে। তাত কি কৰা থাকে, 350 টকাত ইয়াত কাটি পেলাই 20%, 50% এনেকৈ ৰেহাই বুলি দিয়া থাকে। সেইখিনি বস্তু আমি বুজিব লাগিব যে যদি কোম্পানীয়ে কোনোবা এটা সদায় বিক্ৰী কৰি থকা দোকানী এটাক, মানে মূল গ্ৰাহক যিজন হয়, এতিয়া মই ধৰক এজন কোম্পানীৰ অ'নাৰ বা কোম্পানী এইটো এটা, কি কৰে, সদায় বিক্ৰী কৰে এইটো দোকানত বস্তুখিনি, মানে এইটো হ'লচেলাৰ হয়, ইয়াক বিক্ৰী কৰে। তো বিক্ৰী কৰে সৰু সুৰা দোকানবিলাকত, আৰু দোকানৰ পৰা আমি কিনি লওঁ, দোকানৰ পৰা গ্ৰাহকে কিনি লয়। ইয়াক যদি বিশ্বাস নকৰে, ইয়াত যদি 300 টকা দি দিয়ে বস্তুখিনি, আৰু এইটো ডিজিটেল যিটো কেতিয়াবা এতিয়া নতুনকৈ ওলাইছে, তাত যদি 100 টকাত বস্তুখিনি দি দিয়ে, সেইটো আমি বিশ্বাস কেনেকৈ কৰিম? ইয়াত সদায় বিক্ৰী থকা মানুহটোক 300 টকাত দিয়ে, আৰু সি ইয়াক বিক্ৰী কৰি লাষ্টত গৈ পেলাই আমাৰ হাতত 350 টকাত বস্তু আহি যায়। মাৰ্জিন ৰাখি পেলাই কিবা কৰি পেলাই ধৰি লোৱা হৈছে 350, ইমান টকা মাৰ্জিন নাৰাখিবও পাৰে। তো ইয়াত যদি 100 টকাত দিয়ে, অনলাইনটোৱে যদি 150 টকাত বিক্ৰী কৰি দিয়ে বা 120 টকাত বিক্ৰী কৰি দিয়ে, আমি কি বুজিম? আমি সচৰাচৰ বুজিব লাগিব 350 টকাৰ বস্তু 120 টকাত আমি কেনেকৈ পাম? সেইটো বস্তুটো অৰিজিনেল কেনেকৈ হ'ব পাৰে? য'ত আমি শ্ব'ৰুমৰ পৰা বা বিভিন্ন দোকানৰ পৰা আনোতে 350 টকা তাত লেবেল মৰা থাকে। তো কোনোবা এটা কোম্পানীয়ে 70%, 80% এইটো কাটি পেলাই ৰেহাই মূল্যত কেনেকৈ দিব পাৰে, যিটো বস্তু এতিয়াও দোকানত চলি আছে। যদি কোনোবা বস্তু গায়ব হৈ গৈছে, এতিয়া চলা নাই,
তেনে এইটো বস্তুটো আহি যাব পাৰে, ষ্টক থকা মালখিনি বেছি দিব পাৰে। কিন্তু দোকানত যদি এইখিনি বস্তু চলি আছে ধুনীয়াকৈ, যেতিয়া এইবিলাক লেকমিৰ বস্তুখিনি আমি চাওঁ বা কিবা কিবি বস্তু যিখিনি ব্ৰেণ্ডেড বস্তু আছে, সেই ব্ৰেণ্ডেড বস্তুখিনি আমি ইমান কম মূল্যত আমি কেনেকৈ পালোঁ, সেইখিনি বস্তু আমি কিনোতে অলপ চিন্তা কৰিব লাগে, কাৰণ সেইখিনি বস্তু ফাৰ্ষ্ট কপি হৈ যাব পাৰে। ফাৰ্ষ্ট কপিত আমাৰ ওচৰৰ চুবুৰীয়াৰ এটা চিনদেশ ফাৰ্ষ্ট কপিত সকলো পাৰ্গত, সকলোখিনি বহুতখিনি বস্তু ফাৰ্ষ্ট কপি বনাই লয়। এপলৰ মোবাইলটোৱে ফাৰ্ষ্ট কপি বনাই লয়, কাৰণ এপলৰ মোবাইলটোৰ দাম যিমান, তাৰ 20,000 30,000 কম টকাত এপলৰ মোবাইল কিনিবলৈ পায়। গতিকে সেইটো কথাত সন্দেহ থাকি যায়, কাৰণ শ্ব'ৰুমৰ পৰা কিনোতে যদি 60,000 টকা লৈ লয়, যদি কোনোবা বেলেগ দোকানৰ পৰা যদি 40,000 পাই যায়, তেতিয়া আমি ভাবিবও লাগিব কথাটো যে এইটো ফাৰ্ষ্ট কপি হয়, কিবা হয়, চিন্তা কৰিব লাগিব। সকলোখিনি কথা তেনেকৈ ফাৰ্ষ্ট কপি নহ'বও পাৰে, কেতিয়াবা কোনোবা এজনে গ্ৰাহকে বেছি দামত ল'ব পাৰে, আমি সেইটো দোকানত বেলেগ দোকানত গৈ পেলাই যদি সস্তা পাওঁ, এইটো ডুপ্লিকেট হয় বুলি ক'ব নোৱাৰোঁ, কাৰণ সেইটো দোকানীয়ে বেছিকৈ ল'ব পাৰে, আগৰটো দোকানীয়ে। সেইখিনি কথাও আমি চাই ল'ব লাগিব, তাৰ ফিচাৰ্ছ চাই ল'ব লাগিব, বস্তুখিনি মানে আল্টিমেটলি গ্ৰাহকৰ কৰ্তব্য হ'ল সকলোখিনি বস্তু চালি জাৰি চাই মেলি তাৰপিছতে কিনিব লাগে। আমি জানো যে বিক্ৰেতাই নিজে ক্ৰয় কৰা দামতকৈ অধিক দামত বস্তু বিক্ৰী কৰি লাভ অৰ্জন কৰে। ব্যৱসায়ত লাভ অৰ্জন কৰাটোৱে হ'ল ব্যৱসায়ীৰ মূল কৰ্তব্য। লাভ তেওঁৰ প্ৰাপ্য। আনহাতে লাভ কৰিব নোৱাৰাৰ ফলত ব্যৱসায় বন্ধ কৰিলে ভোগ কৰিবলৈ সামগ্ৰীৰ অভাৱ ঘটিব। লাভৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। গতিকে ব্যৱসায় সৰ্বাধিক লাভ অৰ্জন কৰিবলৈ ব্যৱসায়ীয়ে নিশ্চয় চেষ্টা কৰিব, কিন্তু তাকে কৰিবলৈ যাতে বিক্ৰেতাই অসৎ উপায় অৱলম্বন কৰি গ্ৰাহকক শোষণ কৰাটো অমাৰ্জনীয়, মানে এইটো বস্তুটো ক্ষমাৰ যোগ্য নহয়। কাৰণ এনে কাৰ্যই সমাজৰ অনৈতিক কাৰ্য সংগঠিত হোৱাত অৰিহণা যোগায়, সমাজৰ কল্যাণ সাধন হোৱাৰ বাধাৰ সৃষ্টি কৰে, ফলস্বৰূপে সমাজৰ সামূহিক উন্নয়নৰ গতি মন্থৰ হৈ পৰে। মন্থৰ মানে শ্ল' হৈ যোৱা। গতিকে সেই প্ৰতাৰণাসমূহ কাৰ্যবিলাক ৰোধ কৰাৰ বাবে গ্ৰাহকসকল সজাগ হ'ব লাগিব। আমাৰ চৰকাৰে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছে। এই বিষয়ে আলোচনা কৰোঁ। গ্ৰাহক সজাগতা আৰু গ্ৰাহকৰ অধিকাৰ। এইটো জাগো গ্ৰাহক জাগো, এইটো বস্তু দেখিলে আমাৰ টিভিলৈ মনত পৰে। অলপ দিন আগত, বেছি নহয়, 2-4 বছৰমান আগত এইটো টিভিত বহুত এডভাৰটাইজ দিছিলে, যিবিলাক আছিলে ন'টিচ নিচিনাকৈ, মানে ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত, বা কনজিউমাৰ ফ'ৰাম ভাৰত চৰকাৰৰ উপভোক্তা মন্ত্ৰালয়ৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত, এনেকৈ প্ৰচাৰণ হৈছিলে ভাৰত চৰকাৰৰ দ্বাৰা, জাগো গ্ৰাহক জাগো এইটো শ্লোগানেৰে। উপভাষাটো তোমালোকে এটাই নিশ্চয় শুনিছা, ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আটাইবোৰে প্ৰচাৰ মাধ্যমে প্ৰায় গ্ৰাহকৰ বাবে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰা হয়, য'ত গ্ৰাহকক সচেতন কৰাৰ উদ্দেশ্যে নিহিত হৈ থাকে। ওপৰ বাক্যতে এই বিজ্ঞাপনসমূহৰে এটা শীৰ্ষক। চৰকাৰৰ জনসংযোগ বিভাগে এনেবোৰ কামত দায়িত্ব লয়। সাধাৰণতে দূৰদৰ্শন, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক কাৰ্যসূচীত এনেবিলাক বিজ্ঞাপন বেছিকৈ সম্প্ৰচাৰ হয়। তোমালোকে অন্য চেনেলত দূৰদৰ্শন কাৰ্যসূচীবিলাক চাবলৈ যত্ন কৰিবা, কিয়নো দূৰদৰ্শনে জনসাধাৰণৰ হিতৰ কাৰণে বহুতো জ্ঞানবৰ্ধক কাৰ্যসূচী প্ৰস্তুত কৰে। এইটো বস্তুটো অলপ ক'বলৈ গ'লে বেছি কণ্ট্ৰভাৰ্চিয়েল হৈ যাব, কাৰণ দূৰদৰ্শনটো হ'ল যিটো নেশ্যনেল টিভি যিটো আমাৰ ভাৰতৰ আছে, সেইটো টিভি আমাৰ ভাৰত চৰকাৰে পৰিচালনা কৰে, আৰু সেইটো টিভিৰ পৰা যিখিনি লাভ হয় সেই সকলোখিনি ভাৰত চৰকাৰৰ কোষত যাব। গতিকে সেই বস্তুখিনি তাত কি হৈ থাকে, জেনুইন বাতৰিখিনি তাত দিয়া থাকে। বাতৰিও চাওঁ, বা যিটো DD নিউজ যিটো আছে, তাত বাতৰিখিনি জেনুইন বাতৰিখিনি তাত দিয়ে। এতিয়া আমি বেলেগ যদি বাতৰি বা বেলেগ যদি চেনেল চাওঁ, তাত কি হৈ থাকে, এজন মালিক থাকে, সচৰাচৰ সম্পূৰ্ণ বিশ্বাস কাকো কৰিব নালাগে, চিধা কথা। আমি গ্ৰাহক জাগত আছোঁ, গতিকে এইটো টপিকৰ হিচাপত মই কৈছোঁ। এনেই মোৰ আইডিঅ'লজি এইটো নহয়, নহ'বও পাৰে, হ'বও পাৰে, এইটো কথা মই নকওঁ। জাগো গ্ৰাহক জাগোৰ বস্তুটো কি হৈছে, যিকোনো এটা কোম্পানী কোনোবা এটা মালিক থাকে, মালিকটো তেওঁৰ আইডিঅ'লজি কি, বা তেওঁ কাৰ তলত কাম কৰে, ধৰক কোনোবা এজন প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা বিৰোধী পক্ষৰ মন্ত্ৰী, তেওঁৰ লগত তেওঁৰ মিলাপ্ৰীতি থাকিব পাৰে, বা তেওঁৰ কিবা ফাণ্ডিং থাকিব পাৰে, যিকোনো কথা হ'ব পাৰে ব্যৱসায়ত। গতিকে সেইখিনি কথা তেওঁ ধ্যানত ৰাখি যিকোনো বাতৰি সম্প্ৰচাৰ কৰিব পাৰে, যিকোনো লৈ যাব পাৰে। গতিকে আমি ইয়াৰ পিছত আমি আলোচনা কৰিম গ্ৰাহক হিচাপে আমি কেনেকৈ সজাগ হ'ব লাগে। গ্ৰাহক হিচাপে বস্তু বা সেৱা ক্ৰয় কৰাৰ সময়ত আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে, নহ'লে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা কৰাৰ সুযোগ পায়। মানে আমি যদি সজাগ বা সাৱধান নহওঁ, তেতিয়া বিক্ৰেতাই আমাক ঠগি দিয়ে। তলত গ্ৰাহকে ল'বলগীয়া কেতবোৰ সাৱধানৰ বিষয়ে উল্লেখ কৰা হ'ল। আমি কি দিশত সাৱধান হ'ব লাগে। বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ, দাম, ওজন, বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা, সেইখিনি বস্তুটো আমি চাব লাগে। দাম চাব লাগে, তাৰ গুণাগুণ চাব লাগে, তাত যিখিনি বস্তু ছাইডত লিখা থাকে সেইখিনি বস্তু আমাৰ কাৰণে প্ৰয়োজনীয় হয় নহয়। কেতিয়াবা দোকানীয়ে বা ফাৰ্মাচীজনেও কেতিয়াবা যদি আমি ডক্টৰৰ ওচৰত নাযায় ডাইৰেক্ট ফাৰ্মাচীলৈ গুচি যাওঁ, তেতিয়া কি কৰিব, এইটো বস্তুটো ভাল, আপোনাৰ কাৰণে লৈ যাওঁ, এইখিনি বস্তু আপুনি ব্যৱহাৰ কৰিব পাৰে। তাত কম্পজিশ্যন লিখা থাকে, সেইখিনি কম্পজিশ্যন আমি
চাই পেলাই সেইখিনি কম্পজিশ্যন কিহৰ কাৰণে ব্যৱহাৰ হয় সেইখিনি আমি নেটত চাই পেলাই ওলাব পাৰিম বা কাৰোবাক সুধি মেলি ওচৰত বা তেওঁ সুধিব পাৰোঁ এইটো বস্তুটো এইটো কম্পজিশ্যনটো ইয়াত ব্যৱহাৰ হয় এইটো কম্পজিশ্যন ইয়াত ব্যৱহাৰ হয় এইটো কম্পজিশ্যন যদি এনেকুৱা জেগাত ব্যৱহাৰ হয় তেনেহ'লে আমি যদি ছাইড ইফেক্ট হয় তেওঁ ভালকৈ সুধি পেলাই বা কাৰোবাক সুধি পেলাই বা নেটৰ জৰিয়তে আমি সেইখিনি বস্তু চাই পেলাই আমি বস্তুটো ল'ব লাগিব ওজনটো বস্তু চাব লাগিব কেতিয়াবা লিখা থাকে 500 গ্ৰাম বুলি কিন্তু যদি আমি ওজন নকৰোঁ কেতিয়াবা সকলো সময়তে ওজন কৰিব নালাগে যদি বিশ্বাস নহয় তেনেহ'লে ওজন কৰিও আমি চাব পাৰোঁ ওজন কৰিবলৈ আমি গম পাই যাওঁ কিখিনি বস্তু কিমানৰ বস্তু আছে তাত লিখা ধৰণে কেতিয়াবা নহ'বও পাৰে বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হোৱা বস্তু ওজন বা জোখ লওঁতে জোখমাখৰ আহিলা যেনে দগা পাল্লা মিটাৰ কাঠি আদি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নহয় তাক পৰীক্ষা কৰি চোৱা সাধাৰণতে ডিজিটেলত মই আগতে ক'লোৱেই যে 0 বনাই ল'ব লাগিব আৰু যিবিলাক পাল্লা থাকে সেই পাল্লাখিনি ৰিনিউ কৰিছে নাই সেই পাল্লাখিনি 1 কেজি আছে নাই কেতিয়াবা আমি ওচৰৰ পাজৰৰ দোকান পোৱা যদি আমি সদায় যোৱা দোকান হয় তেতিয়া আমি চাই ল'ব লাগিব নিজে আমি এক্টিভ থাকিবলৈ তেতিয়া তেওঁ সজাগ থাকিব লাগিব তেতিয়া আমাক প্ৰতাৰণা কৰিব নোৱাৰে যিকোনো বস্তু কিনাৰ পিছত বস্তু বিৱৰণ আৰু মূল্য লিখা ৰচিদ বিচৰা সেইখিনি বস্তু আমি বিচাৰিব লাগিব পৰৱৰ্তী সময়ত যদি কিবা হৈ যায় তেতিয়া আমি কমপ্লেইন কৰিব পাৰিম বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগ মাৰ্ক ISI মাৰ্ক হলমাৰ্ক APO FPO আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নাই তাক পৰীক্ষা কৰি চোৱা সেইখিনি বস্তু চাব লাগিব সেইখিনি বস্তু আমি পিছত আমি আলোচনা কৰিম দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড বিচৰা দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত যিকোনো সামগ্ৰীৰ ক্ষেত্ৰত গেৰাণ্টি বা ৱাৰেণ্টি কাৰ্ড থাকে সেইখিনি আমি বিচাৰিব লাগিব যদি গেৰাণ্টি ৱাৰেণ্টি নাথাকে তেনেকুৱা বস্তু মানে আমি পাৰে মানে সেইখিনি বস্তু লোৱাত আমি সেইখিনি বস্তু লোৱাৰ পৰা বিৰত থাকিব লাগিব সেইখিনি বস্তুৰ দামখিনি অলপ কম হৈ থাকে যিখিনি বস্তু গেৰাণ্টি ৱাৰেণ্টি নাথাকে পেকেটযুক্ত বস্তু কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ ম্যাদ উকলা তাৰিখ MRP সৰ্বোচ্চ খুচুৰা মূল্য MRP মানে সৰ্বোচ্চ হয় কিছুমানে কৈ দিব পাৰে MRP আছে আৰু আপুনি দাম দৰ কৰি আছে নহয় MRP মানে সৰ্বোচ্চ মানে কি কোনোবা এটা বস্তু এক জেগাত উৎপাদন হৈ গ'ল উৎপাদন হৈ যোৱা বস্তুটো যাব লাগে সেইটো জেগালৈ ভাৰতৰ কোনোবা বস্তুত যদি জম্মু কাশ্মীৰত যদি কিবা এটা বস্তু উৎপাদন হৈ যায় তো এইটো কন্যাকুমাৰীলৈ যদি যাব লাগে সাউথ ইণ্ডিয়ালৈ যদি যাব লাগে তেতিয়া সেইটো জেগালৈকে যোৱাৰলৈকে দামটো নিৰীখ কৰা থাকে তাত 320 টকা যদি তাত MRP লিখা থাকে তেতিয়া আমি জানিব লাগিব এইটো বস্তুটো ইয়াত উৎপাদন হৈছে এইখিনিলৈকে 320 টকা ইমানখিনি কেৰিং আছে মাজতে যদি এইটো বস্তু ইয়াতে যদি বিক্ৰী কৰে তেনেহ'লে 320 টকা লোৱাৰ প্ৰয়োজন নাথাকিব পাৰে কাৰণ সেইখিনি বস্তু কেৰিংটো সিমান নহ'বও পাৰে গতিকে আমি এইটো কথাটো চালি জাৰি চাব লাগিব যে এইখিনি বস্তু আমি দাম দৰ কৰিব পাৰোঁ MRP ওপৰত আমি দাম দৰ কৰিব পাৰোঁ ইয়াত অলপ জানি থকা লিখা আছে আমি চাই ল'ম MRP মানে হ'ল উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য সৰ্বোচ্চ খুচুৰা মূল্যৰ ওপৰত গ্ৰাহকে দৰদাম কৰিব পাৰে কাৰণ সামগ্ৰী সৰবৰাহৰ বাবে প্ৰয়োজনীয় পৰিবহণ খৰচ MRPত নিহিত হৈ থাকে মুম্বাইত উৎপাদিত বস্তু এটাৰ ক্ষেত্ৰত মুম্বাই গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিব পাৰে এইটো বস্তুটোৱে মই ক'লোঁ তো আমাৰ যদি অসমত উৎপাদিত বস্তু আছে অসমৰ পৰা বস্তুখিনি ওচৰে পাজৰে মেঘালয় অৰুণাচল বা কিংবা দূৰলৈকে মুম্বাই দিল্লী এইখিনিলৈকেও যাব পাৰে যদি মুম্বাই দিল্লী যোৱালৈকে দামটো তাত লিখা থাকে আমি ওচৰে পাজৰে কেৱল আমাৰ জিলাখনৰ ভিতৰত যদি আমি কিনি লওঁ তেতিয়া তাৰ দামটো নিশ্চয় আমি কমকৈ পাব লাগিব সেইখিনি কথাত আমি দোকানীৰ ওচৰত বা যিজন বিক্ৰেতা আছে তেওঁৰ ওচৰত আমি দৰদাম কৰিব পাৰিম একেদৰে গুৱাহাটী বা শ্বিলঙৰ গ্ৰাহকে একেটা বস্তু MRPৰ ওপৰত দৰদাম কৰিব পাৰে কিয়নো বস্তুটো তাতেই তাতোধিক দূৰত্বৰ স্থান যেনে অৰুণাচল প্ৰদেশ মিজোৰাম আদি বিভিন্ন অঞ্চলৰ সৰবৰাহ ঠিক এনেদৰে অসমত উৎপাদিত বস্তুৰ ক্ষেত্ৰত অসমৰ গ্ৰাহকে MRPৰ ওপৰত দৰদাম কৰিবলৈ সুচল হয় এইটো বস্তুটো আপোনালোকে যদি জনা নাছিল এইখিনি বস্তু জানি ল'লে এনেকুৱা অনেক সজাগতামূলক কাৰ্য আছে কিছুমান শিক্ষক বা অন্য জনালোকৰ দ্বাৰা আলোচনা কৰি নিজৰ লগতে আনক সজাগ কৰিবলৈ যত্ন কৰিবা তো আমি ওপৰৰ পৰা আলোচনা কৰি পেলাই জানিলোঁ যে আমাৰ দায়িত্ব আছে যে আমি আগতে যিটো সাধু আলোচনা কৰিছিলোঁ তো সাধুটো আমি জানিছিলোঁ যে আমাৰ কিছুমান দায়িত্ব আছে যেনে দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনি বস্তু আমি কোনোবা এটা বস্তু আমি কিনিবলৈ যদি যাওঁ তাৰ দাম দৰ চাব লাগিব তাৰ MRP চাব লাগিব তাৰ ম্যাদ উকলা হৈছে নাই বা ম্যাদ আছে নাই সেইখিনি বস্তু চাব লাগিব আৰু ওচৰে পাজৰে যদি বস্তুটো নিৰ্মাণ হৈছে তো মেনুফেকচাৰ ক'ত হৈছে তাত কোম্পানীটো ক'ৰ হয় সেইখিনি বস্তু চাই পেলাই তাৰ দৰদাম কৰিব পাৰোঁ MRPৰ ওপৰতো গতিকে সেইখিনি বস্তু আমি চাব পাৰিম আমি গ্ৰাহক সজাগ হৈ গ'লে তোমালোকে এতিয়া নিশ্চয় জানিছা এতিয়া আমাৰ ৰাষ্ট্ৰখন এখন কল্যাণকামী ৰাষ্ট্ৰ সেইটোকে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰৰ অন্যান্য দিশৰ লগতে গ্ৰাহক সুৰক্ষাৰ দিশটো গুৰুত্ব সহকাৰে লৈছে গ্ৰাহকৰ কল্যাণ আৰু সুৰক্ষাকে আমাৰ চৰকাৰে কিছুমান অধিকাৰ প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে তলৰ বিষয়ে আলোচনা কৰা হ'ল এইটো এগমাৰ্কৰ বিষয়ে এইটো এগমাৰ্ক হয়
আমাৰ দেশৰ এইটো খেতিয়কৰ কাৰণে কৃষি বস্তুৰ কাৰণে আছে ইয়াতে আছে পৰিলোঁ আমাৰ দেশৰ কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত খাদ্য সামগ্ৰী যেনে খোৱা তেল আটা ময়দা দালিয়া ঘি মাখন আদি মছলা আদি ক্ষেত্ৰত এগমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা এগমাৰ্ক চিহ্ন ব্যৱহাৰ কৰাটো আমাৰ দেশৰ যিটো বিভাগ সেইটো বিভাগে সেইটো বস্তু পৰীক্ষা নিৰীক্ষা কৰি পেলাই সেইটো বস্তু অ'কে টেষ্টেড বুলি তাত তেওঁলোকে পঠাই দিছে গতিকে এগমাৰ্কযুক্ত বস্তুখিনি এইখিনি এনেকুৱা বস্তুখিনি কৃষি ক্ষেত্ৰৰ পৰা উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত এগমাৰ্কটো আমি চাব লাগিব ISI ব্যৱহাৰযোগ্য শিল্পজাত সামগ্ৰী যেনে ৰড প্ৰেছাৰ কুকাৰ ষ্টীলৰ বাচন বৈদ্যুতিন সামগ্ৰী আদিৰ ক্ষেত্ৰত ISI চিহ্ন ব্যৱহাৰ কৰা হয় ISIটো আমি আগতেও জানিছিলোঁ বা টিভিটো এডভাৰটাইজ বহুত দিছিলে ISIৰ বিষয়ে ISI যুক্ত বস্তুখিনি ভাৰত চৰকাৰৰ দ্বাৰা এইটো মানে অ'কে বা টেষ্টেড বা প্ৰুভড বুলি ISI মাৰ্কটো লগাই দিয়ে এনে ISI মাৰ্ক নলগায় হলমাৰ্ক মূল্যৱান ধাতু যেনে সোণ ৰূপ প্লেটিনাম আদি আৰু এইবোৰৰ দ্বাৰা তৈয়াৰী অলংকাৰৰ ক্ষেত্ৰত হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় হলমাৰ্ক চিহ্নটো যিমান ধাতুৰ ক্ষেত্ৰত ধাতুৰ যেতিয়া ধাতুৰ পৰা তৈয়াৰী বস্তুখিনিৰ ক্ষেত্ৰত হলমাৰ্ক ব্যৱহাৰ কৰা হয় তাৰপিছত আছে FPO মাৰ্ক ফল মূলৰ পৰা বিশেষ পদ্ধতিৰ দ্বাৰা পৰিৱৰ্তন খাদ্য যেনে প্ৰচেছ ফুড যেনে জাম জেলি আচাৰ চৰ্বত আদিৰ ক্ষেত্ৰত FPO চিহ্ন থকাটো বাধ্যতামূলক এইটো চিহ্ন যদি নাথাকে আপোনালোকে সেইটো বস্তুটো ব্যৱহাৰ নকৰিব কাৰণ সেইটো সকলে লাভ কৰা অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰিম যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য ওজন বিশুদ্ধতা গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা প্ৰতাৰণা আৰু বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা দাবী কৰা গ্ৰাহক শিক্ষা লাভ কৰা অধিকাৰ আদি এইবিলাক বস্তু আমি গ্ৰাহকসকলে এইখিনি বস্তুত আমি জোৰ দিব লাগিব এইখিনি অধিকাৰ হয় আমাৰ গতিকে সেইখিনি বস্তুত আমি চালি জাৰি চাব লাগিব তো ইয়াৰ বিষয়ে এই পিছত এটা সাধু আছে তাত আমি এইটো গ্ৰাহক সুৰক্ষা আইন বা এইটো গ্ৰাহক সুৰক্ষা সমিতি এইবিলাকৰ বিষয়ে আমি পিছত সাধুটোৰ জৰিয়তে আলোচনা কৰিম তো এই অধিকাৰসমূহ আমাৰ দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰত প্ৰয়োজন এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমাৰ সকলোকে আগ্ৰহী আৰু সচেতন হোৱা উচিত ইয়াক সাব্যস্ত কৰাত আমাক কোনো বাধা দিব নোৱাৰে সমগ্ৰ বিশ্ব গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনগাণৰ সৃষ্টি কৰিছে তাৰে ভিত্তিত 15 মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় বিশ্বজুৰি এইটো কেৱল দেশত আমাৰ ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বতে গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় 15 মাৰ্চ তাৰিখটো তো গ্ৰাহক সুৰক্ষা আইন 1985 চনতে ৰাষ্ট্ৰসংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নিৰ্দেশনা নিৰ্ণয় কৰিছিল এই নিৰ্দেশনাৰ আধাৰত গ্ৰাহক অধিকাৰসমূহ সুনিশ্চিত কৰাৰ বাবে 1986 চনৰ 24 ডিচেম্বৰ ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত 3টা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে সেইবোৰ হ'ল জিলা পৰ্যায়ত জিলা গ্ৰাহক সুৰক্ষা সংস্থা ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা তো এই গ্ৰাহক সুৰক্ষা সংস্থাৰ কাম কি আমি যদি আমি কিনো বস্তুখিনি সেই বস্তুখিনি যদি আমাৰ প্ৰপাৰ যদি নহয় বস্তুখিনি যিকোনো প্ৰকাৰে আমাক কোনোবাই ঠগিলে বা প্ৰয়োজন মতে উপযুক্ত নহয় বস্তুটো বা এক্সপায়াৰ্ড আছিলে বস্তুটো বা তেওঁ ঘূৰাই ল'বলৈ নিবিচাৰিলে সেই সকলোখিনি বস্তুত আমি ইয়াত কমপ্লেইন কৰিব পাৰিম এই সংস্থাসমূহে গ্ৰাহকৰ অভাৱ অভিযোগ পূৰণ ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ 100খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহক সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ইয়াত এটা পিছফালে এটা সাধু আছে গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণ ফৰাম গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফৰাম গঠন কৰা চৰকাৰে উল্লেখযোগ্য পদক্ষেপ ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয় গ্ৰাহক আদালত এইটো বস্তুটো এতিয়া চলি আছে ইয়াত আমি যিকোনো প্ৰকাৰৰ আমাৰ অভিযোগখিনি আমি ইয়াত দাখিল কৰিব পাৰিম ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে এনে ফৰামসমূহ 3টা পৰ্যায়ত গঠিত জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফৰাম ইয়াৰ বাবে আমি কি কৰিব লাগিব আমাৰ ৰচিদ সিস্টেমটো যিকোনো বস্তু আমি যদি কিনো বা যিকোনো বস্তু আমাৰ সেৱা যদি আমি বিচাৰোঁ তাৰ ওপৰত যদি আমি পইচা পাতি দিবলগীয়া হয় তাৰ কাৰণে আমি ৰচিদ বিচাৰিব লাগিব তেতিয়াহে আমি উপযুক্ত তথ্য প্ৰমাণ আমাৰ লগত থাকিব লাগিব তেতিয়া আমি ইয়াৰ ওপৰত কেছ কৰিব পাৰিম নিষ্ঠা অষ্টম শ্ৰেণী ছাত্ৰী গুৱাহাটী এখন বৰ্ডিং স্কুলত পঢ়ে তাই কি কৰি গ'ল মাৰ্গেৰিটা ওচৰৰ চাহ বাগিচা এখন পৰিচালক তেওঁৰ দেউতাক গৰম বন্ধত নিষ্ঠা ঘৰলৈ গৈছিল বন্ধ খোলা দিনত আগতে দুদিন আগতে দেউতাই বয় বস্তু হৈ তাইক হোষ্টেলত থৈ গ'লে তো পিছদিনাখন বেগ খুলি চালে যে বস্তু ঠিক ঠাক কৰি থ'বলৈ বেগ খুলি চালে দেখিলে যে ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান প্ৰদৰ্শনী তথা প্ৰতিযোগিতাসমূহ
খনত অংশ লোৱাৰ বাবে বহু কষ্ট কৰি তাই প্ৰস্তুত কৰা মডেলটোৱে তাই মাৰ্গেৰিটা ঘৰত এৰি থৈ আহিলে। তাই এটা মডেল প্ৰস্তুত কৰিছিলে তাৰ মাৰ্গেৰিটা ঘৰটোত এৰি থৈ আহিলে। তো দেউতাই কি কৰিলে সেইটো টাইম এইটোৱে ছোৱালীজনী নিষ্ঠাই কি কৰিলে দেউতাক ফোন কৰি পেলাই ক'লে যে মোৰ এনেকুৱা বস্তু থাকি গৈছে আপুনি পঠাই দিয়াৰ ব্যৱস্থা কৰক। দেউতাই কি কৰিলে কেৰিয়াৰটো আমি জানোৱেই বিভিন্ন ধৰণৰ কুৰিয়াৰ ছাৰ্ভিচ যিখিনি থাকে কুৰিয়াৰ ছাৰ্ভিচবিলাকে কেৰি কৰি বস্তুখিনি লৈ যায় ক'ৰবাত দি দিয়ে তাৰ বাবে সিহঁতে পইচা লৈ লয়। তো কুৰিয়াৰ ছাৰ্ভিচ যোগে পঠাই দিবলৈ দেউতাই ঠিক ঠাক কৰিলে আৰু কুৰিয়াৰ ছাৰ্ভিচত গৈ পেলাই দেউতাই চহৰ এখন কুৰিয়াৰ ছাৰ্ভিচ অফিচলৈ গৈ যাৱতীয় কামখিনি কৰি মডেলৰ পাৰ্চেলটো নিষ্ঠালৈ পঠাই দিলে। মানে কুৰিয়াৰ ছাৰ্ভিচৰ মতে পাৰ্চেলটো এদিনৰ পাছতে নিষ্ঠাৰ হাতত পৰিব লাগে। তেওঁলোকৰ কথা আশ্বস্ত হৈ সমীৰণ বৰুৱাই পাৰ্চেলটো প্ৰতিভা খৰচ পৰিশোধ কৰি ৰচিদখন লৈ তাৰ পৰা ওলাই আহিল আৰু নিষ্ঠাক লগে লগে ফোনত কথাটো জনালে যে কাইলৈ তুমি পাৰ্চেলটো পাই যাবা, মই কুৰিয়াৰ যোগে পঠাই দিছোঁ বুলি। তো ফোনটো পাই নিষ্ঠাৰ মনটো পাতল লাগিল, মানে ভাল লাগিল। তো পাৰ্চেলটো পিছদিনা নাহিল। চিন্তাত উগ্ৰীব তাই দেউতাক ফোন জনালে। পাৰ্চেলটো 3 দিনৰ ভিতৰত মানে গৈ নাপালে। তাৰপিছত দেউতাই কি কৰিলে লৰাই কুৰিয়াৰ ছাৰ্ভিচ অফিচলৈ গ'ল। গৈ পেলাই যেতিয়া কমপ্লেইন কৰিলে তেওঁলোকে ক'লে বিভিন্ন ধৰণৰ ব্যস্ততা, মানে এনেকুৱা হ'ল তেনেকুৱা হ'ল, গাড়ী বেয়া হ'ল, আজি যাব নোৱাৰিলে, বস্তুটো এনেকুৱা হ'ল তেনেকুৱা হ'ল, যিকোনো মানে বহুতখিনি কথা কৈ দিলে কিন্তু বস্তুখিনি থৈ নিদিলে। মানে যিটো কামৰ কাৰণে তেওঁলোকে পইচা লৈছিলে সেইখিনি কাম কৰি নিদিলে। তো পিছদিনা তেওঁলোকক কথা পাতিবলৈ কৈ মানুহজনৰ নিজৰ কামত ব্যস্ত হ'ল। মানে পিছদিনা আপুনি কাইলৈ আহিব, আপোনাৰ লগত এইটো বিষয়ে আলোচনা কৰা হ'ব বুলি তেওঁ নিজৰ কাম কৰিবলৈ ধৰিলে। মানে পইচাটো ল'লে, তেওঁ কামটো নকৰিলে, তাৰপিছতে তেওঁ ডাঙৰ হৈ পেলাই বহি গ'ল অফিচাৰ হৈ পেলাই। ইয়াৰ পিছত কি হ'ল, মানুহজনৰ নিৰ্লিপ্ততা সমীৰণ বৰুৱা শূন্য হ'ল। সময় নষ্ট নকৰি তেওঁ তিনিচুকীয়া জিলা থকা জিলা গ্ৰাহক সুৰক্ষা সংস্থাৰ কাৰ্যালয়লৈ গৈ কথাখিনি ভালদৰে বিৱৰি ক'লে। তেওঁলোকৰ পৰামৰ্শক্ৰমে কুৰিয়াৰ ছাৰ্ভিচটোৰ বিৰুদ্ধে তথ্য প্ৰমাণ দি অভিযোগ দাখিল কৰি তেওঁলোকৰ ৰিচিপ্ট আছিলে, এই ৰচিদটো যেতিয়া দিলে তেতিয়া তথ্য প্ৰমাণটো দিলে, তেতিয়া তেওঁলোকে কি হৈ গ'ল, কমপ্লেইন এটা লৈ ল'লে। নিৰ্দিষ্ট সময়ত সমীৰণ বৰুৱা জিলা বিবাদ নিষ্পত্তিকৰণ ফৰাম আদালতত গৈ তেওঁ গোচৰটোৰ বিষয়ে যুক্তি ভিত্তিক বিৱৰণ দিলে। কেৰিয়াৰ ছাৰ্ভিচৰ প্ৰতিনিধিয়ে উপায়ন নিজৰ বক্তব্য দাঙি ধৰিলে। বিচাৰপতিয়ে দুয়োপক্ষৰ কথাখিনি শুনিলে, নথি-পত্ৰ ভালকৈ পৰীক্ষা কৰিলে। তাৰপিছত সমীৰণ বৰুৱাৰ পক্ষত ৰায়টো দিলে আৰু লগতে কুৰিয়াৰ ছাৰ্ভিচটোৱে যথাসময়ত সেই বস্তুৰ পাৰ্চেলটো নিষ্ঠা হাতত দিবলৈ আদেশ দিলে আৰু লগতে যিখিনি হাৰাশাস্তি সমীৰণ বৰুৱাৰ হ'ল তাৰ বাবদ 5,000 টকা জৰিমনা বিহাৰ অৰ্ডাৰটো দিলে। গতিকে আমি জানিলোঁ যে জিলা গ্ৰাহক সুৰক্ষা সংস্থাই কেনেদৰে কাম কৰে সেইটো বস্তু আমি জানিলোঁ। গতিকে আমি বিশ্বাস কৰিব লাগিব, আমাৰ যিকোনো বস্তু আমি যদি কাম কৰোঁ সেইখিনি বস্তু আমি ৰিচিপ্ট বা ৰচিদ ল'ব লাগিব। পৰৱৰ্তী সময়ত যদি সেইটো কাম বা সুবিধা বা সেৱা আমি যদি নাপাওঁ তাৰ ওপৰত আমি কেছ কৰিবলৈও পিছু হুকিব নালাগে। তো চমু উত্তৰ দিয়া, নিষ্ঠাই ঘৰত কি এৰি থৈ আহিছিলে। তো আমি পালোঁ ইয়াত ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞানৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে বহু কষ্ট কৰি প্ৰস্তুত কৰা মডেলটো তাই এৰি থৈ আহিছিলে, ঘৰত এৰি থৈ আহিছিলে। ইয়াৰ পিছৰ প্ৰশ্নটো, তাইৰ বাবে এইটো কিয় জৰুৰী আছিল? তাইৰ বাবে এইটো জৰুৰী আছিল তাইৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে সেইটো বস্তু জৰুৰী আছিল। গতিকে এইটো কথা আমি জানিলোৱেই। সময়মতে বস্তু নিষ্ঠাই পাবৰ বাবে দেউতাই কি ব্যৱস্থা হাতত লৈছিল? সময়মতে বস্তুটো নিষ্ঠাই পাবৰ কাৰণে দেউতাই কুৰিয়াৰ ছাৰ্ভিচৰ থ্ৰুদি বস্তুটো পঠাই দিয়াৰ ব্যৱস্থা কৰিছিল বা কুৰিয়াৰ ছাৰ্ভিচৰ জৰিয়তে বস্তুটো পঠাই দিয়াৰ ব্যৱস্থা কৰিছিল। সেই ব্যৱস্থা ফলপ্ৰসূ হ'ল নাই? ফলপ্ৰসূ সেই ব্যৱস্থাটো নহ'ল। তেওঁ অৱশেষত কি কৰিলে জিলা গ্ৰাহক সুৰক্ষা সংস্থাৰ সহায় লৈ পেলাই তেওঁক যিটো কুৰিয়াৰ ছাৰ্ভিচ আছিলে তেওঁলোকক উচিত ব্যৱস্থা ল'বলৈ জিলা গ্ৰাহক আদালতৰ ওচৰলৈ কাষ চাপিছিলে। সমীৰণ বৰুৱাই ন্যায় পালেনে? সমীৰণ বৰুৱাই ন্যায় পাইছিলে বা পালে। ন্যায় বিচাৰত কি ৰায় প্ৰদান কৰা হ'ল? কুৰিয়াৰ ছাৰ্ভিচটো দোষী সাব্যস্ত হ'ল আৰু পাৰ্চেলটো 2 দিনৰ ভিতৰত যথাস্থানত পোৱাই দিবলৈ আদালতে নিৰ্দেশ দিলে। তদুপৰি গ্ৰাহক সমীৰণ বৰুৱাৰ হাৰাশাস্তি ক্ষতিপূৰণ হিচাপে কুৰিয়াৰ ছাৰ্ভিচক 5,000 টকাৰ জৰিমনা দিয়া হ'ল। সেইখিনি প্ৰশ্ন উত্তৰ আমি পালোঁ। এইখিনি আমি জানিলোঁ যে গ্ৰাহক সুৰক্ষা মঞ্চই আমাক কেনেদৰে কাম কৰে বা সংস্থাই কেনেদৰে কাম কৰে সেইখিনি আমি জানিলোঁ। ইয়াৰ পিছত যিকোনো বস্তুৰ চৰকাৰী অনুষ্ঠানসমূহৰ উপৰি গ্ৰাহকসকলে নিজাববীয়াকৈ গ্ৰাহক সমিতি গঠন কৰে। এই অনুষ্ঠানসমূহে গ্ৰাহকৰ সজাগতাৰ বাবে সময়ে সময়ে সভা সমিতি, বিক্ষোভ, ধৰ্ণা, বাটৰ নাট আদি যদি অনুষ্ঠান অনুষ্ঠিত কৰে। পাইকাৰী বা খুচুৰা বজাৰৰ বস্তুৰ মজুত, বস্তুৰ গুণাগুণ, দৰ বজাৰ আদি পৰিৱেশ আদিৰ দৰে বিষয়বোৰত সমিতিবোৰে পৰ্যবেক্ষণ কৰে। এইবিলাক সকলোখিনি সমিতি এখন বনোৱা হয়। সেইখিনি সমিতিয়ে সকলো বস্তুখিনি নিৰীক্ষণ কৰে। চৰকাৰৰ ওপৰত দবাব সৃষ্টি কৰে যে এইখিনি বস্তু যদি দাম বৃদ্ধি হয় তো সেইখিনি বস্তু চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে বুলি চৰকাৰৰ ওপৰত দবাব সৃষ্টি কৰে, যিটো প্ৰেছাৰ গ্ৰুপ বুলিও কোৱা হয়, দবাব গোষ্ঠী। ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথাখিনি আছে। এইখিনি বস্তুখিনি আপোনালোকে অধ্যয়ন কৰিব, মনত ৰাখিবলগীয়া কথাখিনি আৰু সাধুখিনি পঢ়ি পেলাই প্ৰশ্ন উত্তৰখিনি
পাৰিলে নিজে কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ কি আমি যিকোনো সময়ত পৰৱৰ্তী সময়ত যদি আমি কিবা এণ্ট্ৰেঞ্চ দিবলৈ যাওঁ ইণ্টাৰভিউ দিবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব তাত পেছেজ দিয়া থাকে তো পেছেজ দি পেলাই তাতে কিছুমান পঢ়িব লগা বস্তু দিয়া থাকে তাতে পঢ়ি পেলাই তাতে উত্তৰ কৰিবৰ কাৰণে তলত প্ৰশ্নখিনি দিয়া থাকে সেই প্ৰশ্নখিনি উত্তৰখিনি আমি সেইখিনি পঢ়ি পেলাই ওলাবলৈ চেষ্টা কৰিব লাগে পাঠটো আমি নুবুজাৰ কাৰণে প্ৰশ্ন উত্তৰ খেলিমেলি হৈ যাব পাৰে কিন্তু সাধুৰ ক্ষেত্ৰত আমাৰ খেলিমেলি নহয় কাৰণ আমি কথাখিনি সাধু পঢ়োঁতে যিকোনো কথাখিনি আমি ভালদৰে একেবাৰতে বুজি যাওঁ গতিকে বুজি গৈ পেলাই যেতিয়া আমি প্ৰশ্ন উত্তৰ কৰোঁ আমি থোৰতে প্ৰশ্নৰ মূল উত্তৰটো পাই যাওঁ কিন্তু ধুনীয়াকৈ মিলাই লিখিবৰ কাৰণে আমি পাঠৰ আশ্ৰয় ল'ব পাৰোঁ কিন্তু আমি মূল বস্তুখিনি আমি উত্তৰটো পাই যাওঁ যেনেকৈ আমি পাঠটো ইমান সময় যিখিনি আলোচনা কৰিলোঁ সেইখিনি বস্তু মনত নাথাকিলেও নিষ্ঠাৰ সাধুটো অৱশ্যে আপোনালোকৰ মনত আছে গতিকে আপোনালোকে জানিব লাগিব যে সাধুটো ধুনীয়াকৈ মনত থাকি যায় এতিয়া আমি পিছৰ প্ৰশ্নখিনি মানে আলোচনা কৰিম বা চাম গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছেনে তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢ়াওক গ্ৰাহকৰ সজাগতাৰ আৱশ্যক অতিকে গুৰুত্বপূৰ্ণ অতিকে আছে মানে বহুত বেছি আছে তো সপক্ষে যুক্তিটো আগবঢ়াবলৈ গ'লে আমি পাম যে যদি গ্ৰাহক সজাগ নহয় তেনেহ'লে আমাৰ বিক্ৰেতাই আমাক ঠগি দিব পাৰে দামৰ ক্ষেত্ৰত ঠগিব পাৰে বা যিটো ম্যাদৰ ক্ষেত্ৰত ঠগিব পাৰে বা উপযুক্ততাৰ ক্ষেত্ৰত ঠগিব পাৰে বা পৰিমাণৰ ক্ষেত্ৰত ঠগিব পাৰে গতিকে আমি সপক্ষে যুক্তি দুটা আগবঢ়াবলৈ কোনো ডাঙৰ কথা নহয় গ্ৰাহক শোষণ কৰাৰ কৌশলসমূহ কি আমি পাঠত চাইছিলোঁ তাৰে পৰা চাওঁ ইয়াতে আছে গ্ৰাহকসকলে কিদৰে প্ৰতাৰিত হয় ইয়াতে আছে বস্তু ওজন সঠিকভাৱে নকৰা বেজাল বস্তু বিক্ৰী কৰা বস্তু সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিনী দিয়াকৈ অশুদ্ধকৈ দিয়া এইবিলাক হ'ল গ্ৰাহকৰ প্ৰতাৰণা কৰা বা গ্ৰাহকক ঠগাৰ মাধ্যম গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি গ্ৰাহক হিচাপে আমাৰ কৰ্তব্য আমি সজাগ সচেতন আৰু কৰ্তব্যপৰায়ণ হ'ব লাগে বজাৰলৈ গৈ বস্তু কিনা ক্ৰয় কৰাৰ সময়ত আমি কোনবিলাক কথালৈ মনত দিয়া উচিত তো আমি কোনবিলাক কথা মনত দিয়া উচিত বস্তুৰ উপযুক্ত গুণাগুণ MRP তাৰপিছত ম্যাদ তাৰপিছত পৰিমাণ তাৰপিছত ডকা পাল্লা এইবিলাক বস্তু গোটেইখিনি আমি মনত দিয়া উচিত বা মনত ৰখা উচিত মনোযোগ দিয়া উচিত গ্ৰাহকৰ অধিকাৰ মানে কি কেইটামান এনে অধিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা গ্ৰাহকৰ অধিকাৰ সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ ইয়াত আছেই সেইখিনি অধিকাৰখিনি আপোনালোকে ইয়াতে মিলাই পেলাই লিখিলে হৈ যাব এইখিনি বস্তু পইণ্ট ৱাইজ দিয়া আছে গতিকে ইয়াত কোনো খেলিমেলি থাকিব নালাগে ইয়াৰ পিছৰ প্ৰশ্নটো চৰকাৰে গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ বিষয়ে চমুকৈ আলোচনা কৰা ইয়াত বিভিন্ন পদক্ষেপসমূহ আমি আলোচনা কৰিলোঁ পালোঁৱে ইয়াত পাঠত আছেই চৰকাৰৰ যিখিনি সুৰক্ষা মঞ্চ আছে সুৰক্ষা আইন আছে সেই সকলোখিনি আমি ইয়াত আলোচনা কৰিলোঁৱেই ইয়াৰ পৰা 2-3টা লাইন লিখিলে হৈ যাব এইখিনি বস্তু ইয়াত আছেই এইখিনি বস্তু লিখিলে হৈ যাব ইয়াত মিলাই পেলাই ইয়াৰ লগতে এইখিনি বস্তু লিখিলে হৈ যাব জিলা ৰাজ্যিক একেই বস্তু হয় এইখিনি নামখিনি লিখি দিব আৰু ইয়াৰ লগতে এইখিনি কামখিনি কৰা বুলি ইয়াত লিখি দিলে হৈ যাব বেছিকৈ লিখিব চমুটোকাত আমি এইখিনিয়ে বস্তু ইমান সময় আলোচনা কৰিলোঁ গতিকে 2-3 লাইন লিখিবলৈ আপোনালোকৰ কষ্ট নহ'ব লাগে মোৰ হিচাপত আপোনালোকে লিখিব পাৰিব যদি কিবা অসুবিধাত পৰে আপোনালোকে কমেণ্টত কৰিব শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতে প্ৰযোজ্য এইটো নহয় এইটো অশুদ্ধ হয় কেৱল দোকানত ক্ৰয় কৰা নহয় আমি সেৱা সামগ্ৰী সকলো ক্ষেত্ৰতে এইটো প্ৰযোজ্য গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতে একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে এইটো অশুদ্ধ সকলো দেশৰ বিশ্বতে আইন প্ৰণয়ন কৰিছে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণৰ ফৰামত গোচৰ তৰিব লাগে তো প্ৰথমে জিলা বিভাগত এইটো গোচৰ তৰিব লাগে এইটো শুদ্ধ কথা হয় কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য এইটো নহয় একেবাৰে সৰু পলিথিনৰ পৰাও মানে পলিথিনৰ ক্ষেত্ৰতো যদি কোনোবাই কিবা এটা বস্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত যদি চেনি আমি 1 কেজি কিনো কিন্তু পলিথিনৰ দাম কিবা 1 টকা বুলি যদি কোনোবাই লৈ লয় বা কিবা যদি কিনো বা তেওঁ কেৰি বেগৰ দামটো লৈ লয় সেইটো তেওঁ ল'ব নোৱাৰে গতিকে এইটো বস্তুটো কেৱল এইটো নহয় যিকোনো বস্তু কিনাৰ ক্ষেত্ৰত সুৰক্ষা আইনটো প্ৰযোজ্য কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতা প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় এইটো কৃষিজাত সামগ্ৰীটো এগমাৰ্ক মানে এইটো কথা মনত থাকিবৰ কাৰণে মই কৈ দিছোঁ এগ্ৰিকালচাৰ মানে কৃষি হয় গতিকে এগ্ৰিকালচাৰৰ এগমাৰ্কটো কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হলমাৰ্কটো বিভিন্ন ধৰণৰ ধাতুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সোণৰূপ এইবিলাকৰ ধাতুৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহক ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ গতিকে আইনগত অধিকাৰ হয় তেওঁ ক্ষতিপূৰণটো দিব লাগে কাৰণ কি আমি কিবা এটা বস্তু কিনিলোঁ যদি ভাল বস্তু তেওঁ দি দিয়ে আমি কিবা দৌৰা দৌৰি কৰিবই নালাগে যদি কিবা বস্তুৰে আমি প্ৰতাৰিত হ'লোঁ তেনেহ'লে আমি বিভিন্ন ধৰণৰ আদালত বা কোৰ্ট বা এইবিলাকৰ বা সুৰক্ষা মঞ্চ এইবিলাকৰ ওচৰলৈ যাব লাগিব আমাৰ দৌৰা দৌৰি হ'ব খৰচ হ'ব মানসিকভাৱে হাৰাশাস্তি হ'ব তাৰ বিষয়ে তাৰ বাবে বিক্ৰেতাই যিটো ক্ষতিপূৰণ সেইটোতো দিবই লাগিব গতিকে এইটো আইনগত অধিকাৰ হয়
ইয়াৰ পিছত প্ৰকল্প আছে গ্ৰাহকৰ মাজত সজাগতা সৃষ্টিকাৰে তোমালোকৰ দলত ভাগ হৈ 5 টকাকৈ শ্লোগান লিখা এইটো লিখিব পাৰে 4-5জন মানুহলৈ লাভ কৰা গ্ৰাহক প্ৰতাৰণাৰ বিৱৰণ লিখি সেই প্ৰতাৰণাৰ বিৱৰণে তেওঁলোকে কি ব্যৱস্থা কৰিছিল তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা সেইখিনি বস্তুটো আপোনালোকে ওচৰৰ পাজৰে সুধি পেলাই সেইখিনি বস্তু লিখিব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰিব যদি ক'বলগীয়া থাকে আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো অনলাইন চোৱাৰ বাবে ধন্যবাদ আপোনালোকক অনলাইন চাব অফলাইন ভিডিঅ' পাৰে মানে নাচাব কাৰণ অফলাইন চালে মোৰ মনটো অলপ বেয়া লাগি যায় ভিউটো একেবাৰে নাপায় 0 হৈ যায় ভিউটো 1 মিনিটো নাপায় অফলাইন চালে গতিকে অনলাইন চাবলৈ চেষ্টা কৰিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনোৱাত মই উৎসাহিত হওঁ মই আপোনালোকে উৎসাহ প্ৰদান কৰে যেন ধন্যবাদ নমস্কাৰ